মই আগতেও কৈছিলোঁ আপোনালোকক যোৱা মই মোৰ মনোনয়ন পত্ৰ দাখিলৰ দিনাখনি মই কৈছিলোঁ যে সাংবাদিকতাৰ পৰা সংবিধানৰ নামত শপত লোৱালৈ এখোজ বুলি কৈছিলোঁ। আৰু আজি আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এজনক ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্বাসত লৈ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। আৰু ৰঙানদীবাসী ৰাইজে পোনপটীয়াভাৱে ভাৰতীয় হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্বাস কৰা প্ৰত্যেকজন মানুহে একত্ৰিত হৈ এইবাৰ একচিটিয়া ভোট মাৰি আজি যিটো পৰিৱেশ, আজি যি ৰঙানদী বিধানসভাৰ যিটো পৰিৱেশ আজি যিটো নিৰ্মাণ কৰিলে, মই ৰঙানদীবাসীৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ আৰু সদায় মই ধৰুৱা হৈ থাকিব লাগিব। কাৰণ মই আগতেও কৈছিলোঁ যে মই ৰঙানদীৰ সমষ্টিৰ মই নেতা নহয়, ৰঙানদী সমষ্টিৰ মই বেটা। আৰু ৰঙানদীবাসী ৰাইজে আজি মোক সেই ইতিহাসত সেই গৌৰৱ অৰ্জন কৰাৰ সৌভাগ্য দিলে, ৰঙানদীৰ প্ৰথমজন বিধায়ক হোৱাৰ মোক সুযোগ দিলে। প্ৰায় এতিয়ালৈকে যিটো যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই, প্ৰায় 20,019 পৰা 20,000 মাৰ্জিনত আমি ইতিমধ্যে আমাৰ যিহেতু এতিয়া সকলোখিনি ৰাউণ্ড খতম হৈ শেষ হৈছে, শেষ হোৱাৰ লগে লগে প্ৰায় 20,000 প্ৰায় 19,900কে প্ৰায় 20,000 মাৰ্জিনত আমাক আজি জয়যুক্ত কৰিছে। এয়া ঋষিৰাজ হাজৰিকাৰ জয় নহয়, এয়া মধ্যবিত্ত পৰিয়ালৰ পৰা সপোন দেখা প্ৰত্যেকজন যুৱকৰ জয়। যিসকলে ভাবে যে পুঁজিপতিয়ে কেৱল আমাৰ উঠি অহা প্ৰজন্মক যিসকলে কেৱল ভাবে যে ৰাজনীতি কৰিবৰ কাৰণে টকাৰ জোৰত, যিসকলে কেৱল ভাবে যে যিসকলে ভাবে যে ৰজা মহাৰাজাৰ পিঠেহে ৰজা হ'ব পাৰিব, MLA হ'ব পাৰিব, সেই ধাৰণাক ৰঙানদীবাসীয়ে সলনি কৰি, আৰু মই যি কৈছিলোঁ যে অহা 5 বছৰৰ পাছত ৰঙানদীত দিন হাজিৰা কৰা ল'ৰাজনৰ মোৰ ককাইদেউজনৰ ল'ৰাজনেও ক'ব যে আহিবলগীয়া সময়ত মই ৰঙানদীত বিধায়ক হ'ম। তেনেকুৱা পৰিস্থিতি ৰঙানদী আজি তাত নিৰ্মাণ কৰিছে।